আজি সাবাহাৰ যেটো পোৰ্ট সাহিস বাইষ্টি এই পোৰ্টটোৰ 2003 চনৰ পৰাই এটো এটা টেম্পোৰাৰী অৰ্থাৎ শৰ্ট টাৰ্ম কন্ট্ৰাক্টৰ ভিত্তিত ইয়াক পৰিচালনা কৰি অহা হৈছিল কিন্তু এই পোৰ্টটোৰ ইমান ষ্ট্ৰেটেজিক্যালি লোকেটেড এই পোৰ্টটোৰ যোগেদি কেৱল ভাৰতবৰ্ষ আৰু ইৰাণ তাৰ মাজতে ব্যৱসায় বাণিজ্য সীমাবদ্ধ থাকিব এনে নহয় ইয়াৰ যোগেদি আফগানিস্তান কমনৱেলথ যিবিলাক ইণ্ডিপেণ্ডেণ্ট ষ্টেট আৰু এছিয়াৰ এটা মূল এলেকাক ই ভৱিষ্যতৰ দিনত সামৰি ল'ব গতিকে এই সাবাহাৰ পোৰ্টটোৰ যোগেদি আমি ৱৰ্ল্ডৰ এখন গুৰুত্বপূৰ্ণ বজাৰ দখল কৰিবলৈ সক্ষম হ'ম গতিকে আমাৰ ভাৰতবৰ্ষৰ জনগণৰ বাবে আনন্দৰ বতৰ এইটোৱেই যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যি সঠিক দিশৰ সন্ধান দিছে সঠিক পথৰ সন্ধান দিছে ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ যিমান সংখ্যক আমাৰ এমএছএমই সেক্টৰে হওক বা অন্যান্য বিগাৰ সেক্টৰৰ উদ্যোগপতিয়ে হওক সকলো সেক্টৰতে ইয়াৰ প্ৰভাৱ পৰিব ইতিবাচক প্ৰভাৱ আৰু উঠি অহা প্ৰজন্মই ষ্টাৰ্টআপৰ যোগেদি বা আমাৰ এক্সপোৰ্ট ইম্পোৰ্টৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ইকনমিক এক্টিভিটিৰ ক্ষেত্ৰত এটা সুবৰ্ণ সুযোগ লাভ কৰিব গতিকে এই সুযোগটো সৃষ্টি কৰাৰ ক্ষেত্ৰত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সফলতা অৰ্জন কৰিছে আজি সেইভাবে 10 বছৰীয়া এই লং টাৰ্ম কন্ট্ৰাক্ট যোৱাকালি স্বাক্ষৰ কৰা হ'ল দুইখন ৰাষ্ট্ৰৰ মাজত আৰু ইয়াৰ বাবে ভাৰত চৰকাৰে অপাৰেশ্যন আৰু মেইনটেনেন্সৰ ক্ষেত্ৰত যেহেতুকে এই পোৰ্টত আজি অতদিনে দায়িত্ব বহন কৰি আহিছে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা $120 মিলিয়ন ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু আগন্তুক দিনত লেটাৰ অফ যেটো আমাৰ ক্ৰেডিট হিচাপে $250 মিলিয়ন বিশেষভাৱে এই ক্ষেত্ৰত ভৱিষ্যতৰ দিনত ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব গতিকে আগন্তুক দিনত যাতে এটা পোৰ্ট কাৰ্যক্ষম কৰি তুলিবৰ বাবে ইয়াৰ যিখিনি ইকোসিস্টেম দৰকাৰ কানেক্টিভিটি দৰকাৰ ৰেলৱে কানেক্টিভিটি ৰোড কানেক্টিভিটি এয়াৰ কানেক্টিভিটি গতিকে এই সকলো কানেক্টিভিটিৰ সংযোজনৰ ফলত এই পোৰ্টটোৱে ভৱিষ্যতৰ দিনত এনে ধৰণৰ সুবিধা প্ৰদান কৰিব যিমানবিলাক শিপিং লাইনাৰ্ছ আছে যিমানবিলাক এক্সপোৰ্টাৰ ইম্পোৰ্টাৰ আছে তেখেতসকলৰ বাবে এটা সুবৰ্ণ সুযোগ হ'ব আৰু ষ্ট্ৰেটেজিক্যালি পৃথিৱীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ বন্দৰ হিচাপে ই খ্যাতি বুটলিবলৈ সক্ষম হ'ব গতিকে মই ভাবোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিলে উঠি অহা আমাৰ প্ৰজন্মৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ অৰ্থাৎ পৃথিৱীৰ বুকুত ভাৰতবৰ্ষৰ বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি ৱৰ্ল্ডত পিছ ৰেষ্টৰেশ্যনৰ ক্ষেত্ৰতো আমাৰ এনেধৰণৰ চুক্তিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিব দুইখন ৰাষ্ট্ৰৰ মাজত যেতিয়া বুজাবুজি হয় ডেফিনেটলি সেই বুজাবুজি ভৱিষ্যতৰ দিনত আমাৰ গোটেই পৰিস্থিতিত যাতে শান্তিৰ বাতাবৰণ অটুট থাকে ইয়াৰ প্ৰতিও আমাৰ প্ৰতিখন চুক্তিৰ এটা মহৎ উদ্দেশ্য থাকেই গতিকে এই বন্ধুত্ব দীৰ্ঘদিনীয়া আপোনালোকে জানে ইৰাণ আৰু আমাৰ ভাৰতবৰ্ষৰ দীৰ্ঘদিনীয়া এটা সুসম্পৰ্ক আছে ঐতিহাসিক এটা সম্বন্ধ আছে কালচাৰেল ৰিলেশ্যনশ্বিপ আছে গতিকে তাহানি কালৰে পৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত দুইখন ৰাষ্ট্ৰৰ মাজত এটা মধুৰ সম্পৰ্ক আছে আৰু ইয়াক অধিক সুদৃঢ় কৰি তুলিবৰ বাবে আজি তাৰিখত যিখন চুক্তি স্বাক্ষৰ কৰা হ'ল মই ভাবোঁ যে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহা প্ৰজন্মৰ বাবে এইটো আনন্দৰ বতৰা কাৰণ এনেধৰণৰ যদি আন্তঃগাঁথনি নাথাকে তেতিয়াহ'লে ভৱিষ্যতৰ দিনত আমাৰ উৎপাদিত সামগ্ৰী ৱৰ্ল্ড মাৰ্কেটত বিক্ৰী কৰাৰ কাৰণে সুবিধা ক'ত থাকিব এতিয়া যেহেতুকে ভাৰতবৰ্ষৰ বাহিৰত অন্য দেশত এনেধৰণৰ এটা পোৰ্ট অপাৰেশ্যন আৰু মেইনটেনেন্সৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লোৱাৰ বাবে এতিয়া প্ৰতিজন ভাৰতীয়ৰ এণ্টাৰপ্ৰিনাৰ্ছৰ কাৰণে এটা সুবৰ্ণ সুযোগ এক্সেছ পাব তেখেতসকল ৱৰ্ল্ড মাৰ্কেটত গোটেই এছিয়া এখন বৃহৎ বজাৰ এই বজাৰত তেখেতসকলে নানা ধৰণৰ ইকনমিক এক্টিভিটি কৰিবৰ কাৰণে সুযোগ লাভ কৰিব আৰু মই ভাবোঁ যে এইটো এটা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এটা 10 বছৰীয়া কাৰ্যকালৰ উল্লেখযোগ্য সফলতা গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত যোৱাকালি মই ইৰাণলৈ গ'লোঁ আৰু
দুইখন চৰকাৰৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হ'ল আৰু এই ক্ষেত্ৰত আমাৰ যি MEA আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ